কামোৰে বুলি কৈছিলে। ঘৰে কামোৰা বুলি খবৰ পালোঁ। খবৰ পোৱাৰ লগে লগে আমাৰ কেম্পৰ এইটো পানীজুৰি কেম্পৰ কৰ্মচাৰী তাৰমানে কৰ্মীয়ে খবৰ দিলে। লগে লগে আমি ৰেঞ্জৰ যিখন আমাৰ বাহন আছিলে বাহনখনতে ইয়াতে বৰ্তমান লৈ আহিছোঁ। ঘৰটো কেম্পৰ পৰা অকণমান বেছি দূৰ নহয়, 50 মিটাৰমান 100 মিটাৰ। সেইটো গাঁৱৰ ওচৰৰ শিবিৰ খৰি আনিবলৈ বুলি সেইটো বৰ্তমান নাই, গম নাপাওঁ। কিন্তু জাষ্ট মানুহজনক তাৰমানে খবৰ পাইছোঁ বোলে হেৰি হৈছে, ঘৰে কামুৰিছে বুলি। তাকে নামটো মই নাজানো। মই বিশেষ ঘৰ পানীজুৰি কেম্পৰ ওচৰতে নীলম। হয়, আজি ৰাতিপুৱা এই 10:30 মান বজাত আমাৰ অফিচলৈ খবৰ দিলে পানীজুৰি শিবিৰৰ পৰা যে তাৰে ওচৰৰ গাঁৱৰ ল'ৰা এজনক গড়ে এটেক কৰিছে। আৰু সেই মৰ্মে আমি তেওঁলোকক বৰ্তমান ল'ৰাজনক হস্পিটেল লৈ আহিলোঁ। পানীজুৰি শিবিৰৰ ল'ৰাও আহিছে। আহি জখলাবন্ধাত প্ৰাথমিক চিকিৎসা কৰি তেওঁক বৰ্তমান টুমুকীলৈ ৰেফাৰ কৰা হৈছে আৰু এতিয়া টুমুকীলৈ লৈ যোৱা হৈছে। ব্যক্তিজনৰ নামটো লক্ষী টেৰাং আৰু আনুমানিক বয়স 30-35 বছৰ হ'ব। আৰু হয়, ঘটনাটো ইনচাইড দ্য নেশ্যনেল পাৰ্ক। হয়, আচলতে শুনামতে যোনটো আমাক যিটো বিৱৰণি দিছে তেওঁলোকে কোৱা মতে তেওঁলোকে ভিতৰত কিবা এটা গোন্ধ পাইছিলে। যোৱাকালি ভিতৰত খৰি আনিব যাওঁতে কিবা কৰোঁতে গোন্ধ পাই আমাক জনালে যে আমি কিবা এটা গোন্ধ পাইছোঁ। তেতিয়া ইহঁতে আমাৰ শিবিৰৰ মানুহে ল'ৰাজনক সুধিলে যে ক'ত পাইছ। তেতিয়া ল'ৰাজনে শিবিৰৰ মানুহক জেগাটো একেলগে তেওঁলোক গুচি গৈছিলে। আমাৰ শিবিৰৰ মানুহো আছিলে। ল'ৰাজনে দেখুৱাই দিওঁতে তেওঁলোক দেখুৱাব জাষ্ট জংঘলত সোমাওঁতে গড়টোৱে অতৰ্কিতে তেওঁলোকক আক্ৰমণ কৰে। হয় 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 হয়, বনকৰ্মীৰ লগত আছিলে আৰু বনকৰ্মীৰ লগতে তেখেত আছিলে। তেওঁ অতৰ্কিতে আক্ৰমণ কৰাৰ লগে লগে আমাৰ বনকৰ্মীসকলে তেওঁক লগে লগে দাঙি আনে ঘটনাস্থলীৰ পৰা আনি আমাক জনায়। আমাক জনাৰ পিছত আমি গাড়ীৰে তেওঁক ইয়ালৈ লৈ এতিয়া বৰ্তমান তেওঁক জখলাবন্ধাৰ প্ৰাথমিক চিকিৎসালয়ৰ পিছত তেওঁক টুমুকীলৈ ৰেফাৰ কৰা হৈছে। যিহেতু বৰ্তমান তেওঁৰ ব্লিডিং ইয়াতে অকণমান ৰখা বুলি কৈছে আৰু প্ৰাথমিক ষ্টিচিং কৰি দিছে। এতিয়া বাকী টুমুকীত তেওঁৰ বাকীখিনি চিকিৎসা। তেওঁ মূলতঃ যোনটো আপোনাৰ পিচ যোনটো আমাৰ ঠাই বা কৰঙণ এইখিনিত মেইনলি এইখিনি আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমানলৈকেতো কৰা হোৱা নাই। যোনখিনি আমাৰ চিকিৎসা এতিয়া ইয়াতে প্ৰাথমিক চিকিৎসা হওক বা তেজপুৰত হওক সেইখিনি আমি সম্পূৰ্ণ কৰি আছোঁ। ইয়াৰ পিছত আমি এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি বাকী যি হয় আমি সকলোখিনি চাবলৈ চেষ্টা কৰোঁ।